বেক টু মাই ইউটিউব চেনেল আৰু আজি আপোনালোকৰ মাজত মই লৈ আহিছোঁ ভিক্টৰিছ যেটো বেছি দিন হোৱা নাই লঞ্চ কৰা মাৰুতি ভিক্টৰিছ LXi বেস মডেল আহক ইয়াৰ বিষয়ে জানো হওক এই বেক সাইডে আপোনালোকে দেখিছে বেক সাইডে LED ল্যাম্প যেটো আপোনাৰ টেইল ল্যাম্প বুলি কোৱা হয় আৰু এটো লেফট সাইডৰ দৃশ্য আহক ইয়াৰ ভিতৰ কথাখিনি জানো এই প্ৰথমতে দিয়া আছে keyless entry আৰু ইয়া 4 power window with dual tone black and white interior আৰু ইয়া charger point লগতে ইয়াত armrest দিয়া হৈছে ইয়াত armrest আৰু ইয়া push button start and stop লগতে ইয়াত mounted control steering আৰু 7-inch touch screen Android with auto Apple আৰু এটো বেক সাইডৰ rear AC আৰু বেক সাইডে দি চাব গলে ধুনিয়া আৰু এটো আপোনাৰ বেক সাইডে বুট যেটো আপোনাৰ বহুত স্পেস আছে বহুতখিনি লাগেজ আপোনালোকৰ সুবিধা হ'ব লবৰ কাৰণে ভিতৰত স্পেয়াৰ টায়াৰ নাথাকে তাত গুটেইখিনি আপোনাৰ ইনস্ট্ৰুমেন্ট খিনি আছে জ্যাক হ্যান্ডেল হুইল ৰেঞ্চ আৰু এয়া বেক সাইডে দি কিমান ডাঙৰ স্পেস আপোনালোকে দেখা পাইছে না আৰু আগত যদি আমি ইঞ্জিন চাব যাও এটো ইঞ্জিন আপোনাৰ আহে 1462 cc 1462 cc with 4 cylinder আৰু ইয়াত bhp 102 bhp at 16000 rpm আৰু 139 nm torque at 4300 rpm পাঁচটা স্পিডৰ গিয়াৰ আছে পিছে গাড়ীখন চলাবলৈ খুবেই ভাল যদি আপোনালোকে ল'ব পাৰে ইয়াৰ ষ্টাৰ্টিং প্ৰাইস 12.5 লাখৰ পৰা আছে আৰু এটলাস এই গাড়ীখনৰ মাইলেজ যেহেতু আপোনালোকে 19 ৰ এবা পাব আৰু যদি গাড়ীখন ভাল লাগে তেন্তে কমেন্ট কৰি জনাব আৰু এনেকুৱা ভিডিঅ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু লগতে বেল আইকনটো টিং টিং দবাবলৈ নাপাহৰিব থ্যাংক ইউ